उसको जेल में बेटे के खाना मत खिला सर। मेरा लड़का को जान ले लिया था, उसको भी जान दे दो सर। কেমেৰাৰ সন্মুখত হুক হুকাই কান্দিলে এগৰাকী অসহায় মাতৃয়ে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ সন্তানটোক হেৰুৱাৰ বেদনা বুকুত বান্ধি লৈ ফুৰিছে মাতৃগৰাকীয়ে। বৃহস্পতিবাৰে পুৱাও কৰ্মসূত্ৰে চোলাপাৰাৰ তেলেগু কলনীৰ এই ঘৰখনৰ পৰা ওলাই গৈছিল কামেশ ঝামি নামৰ 30 বছৰীয়া যুৱকজন। দুপৰীয়া মাতৃয়ে ফোন কৰিছিল পুত্ৰক। মাতৃক কামেশে কৈছিল, মা মই কামত ব্যস্ত আছোঁ, গধূলি ঘৰলৈ আহি কথা পাতিম। কিন্তু গধূলি সুশৰীৰে ঘূৰি নাহিল কামেশ, আহিল কামেশৰ মৃতদেহ। প্ৰকৃততে সেইদিনা হৈছিল কি সেয়া জানিবলৈ আমাৰ সাংবাদিক উপস্থিত হৈছিল খাৰঘুলিৰ এইটো GMCৰ অধীনৰ সাতপুখুৰী পানী পৰিশোধন প্ৰকল্পত। এই প্ৰকল্পটোত প্ৰায় 2 বছৰ ধৰি পানী ফিল্টাৰ চোৱা চিতাৰ দায়িত্বত আছিল কামেশ। কিন্তু বৃহস্পতিবাৰে গধূলি ৰহস্যজনক অৱস্থাত প্ৰকল্পৰ ভিতৰতে উদ্ধাৰ হৈছিল কামেশৰ মৃতদেহ। हम 12 बजे में फ़ोन किया था, बाबू घर में आया नहीं है, कहाँ चला गया करके हम पूछा था। माँ हम आ जाएगा, शाम को आ जाएगा, खाना बना के सब्जी बना के रखो, ऐसे बोला था। हम शाम तक देखा था, शाम तक आया नहीं है। बाद में फ़ोन आया इसको, उधर में काम करने वाला मद्रासी आदमी को फ़ोन आया था, वो आके कामेश मर गया करके बोला था। हम लोग इतना रो रहा, मेरे लड़का को जान ले लिया सर, उसको जान ले लो। কামেশৰ লগত সেইদিনা কৰ্তব্যত নিয়োজিত আছিল নলবাৰী অময়াপুৰৰ সুমন কলিতা আৰু পচৰিয়াৰ হেমেন শৰ্মা। কাম শেষ কৰি ভৱানী চন্দ্ৰ দাস নামৰ অন্য এজন যুৱক ওলাই গৈছিল আবেলি 4:45 তেওঁ যোৱাৰ পিছত প্ৰকল্পত কৰ্তব্য সমাপন কৰি আছিল কামেশ, সুমন আৰু হেমেনে। পূৰ্বৰ পৰা হেমেন আৰু কামেশৰ সৰু সৰু কথাত তৰ্ক বিতৰ্ক হৈ থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। সিদিনাও প্ৰথমে সৰু কথাক লৈ দুয়োৰে মাজত হৈছিল কাজিয়া। সামান্য কথাতে কামেশৰ মূৰত গধুৰ অস্ত্ৰৰে হেমেনে প্ৰহাৰ কৰাৰ তথ্য লাভ কৰিছে মহানগৰ আৰক্ষীয়ে। প্ৰহাৰৰ পিছতেই থিতাতে ঢলি পৰি মৃত্যু হৈছিল কামেশৰ। অনুসন্ধানৰ মাজতে আৰক্ষীয়ে লাভ কৰিছিল এটা CCTV ভিজুৱেল। CCTVত স্পষ্ট হৈছে গধূলি 5 বজাত ওলাই আহিছিল হেমেন আৰু সুমন। 5:10 বাহিৰলৈ ওলাই আহিছিল কামেশ। 5:40 পুনৰ দৌৰাদৌৰিকৈ ওলাই আহিছিল সুমন। লগে লগে আকৌ দৌৰাদৌৰিকৈ ওপৰলৈ উঠি গৈছিল সুমন। পিছত 7:10 সুমন হেমেন একেলগে ওলাই গৈছিল। তাৰপিছত তেওঁলোক দুয়ো ছুপাৰভাইজাৰক জনাইছিল কামেশে আত্মহত্যা কৰা বুলি। ঘটনাৰ দিনা নিশা এই স্থানত আছিল লতাশিল আৰক্ষীৰ এটা টহলদাৰী দল, আৰু সেই দলটোক আহি সুমনে খবৰ দিছিল কামেশে আত্মহত্যা কৰা বুলি। তেতিয়া সময় হৈছিল নিশা 7:30 বজা। গধূলি 7:45 খবৰ লাভ কৰিছিল লতাশিল আৰক্ষীয়ে। আৰক্ষী স্পষ্ট হৈছিল সেয়া আত্মহত্যা নহয়, এক পৰিকল্পিত হত্যাকাণ্ড। CCTV পৰীক্ষা কৰি দুয়োকে কৰা জেৰাত পোহৰলৈ আহিছে এই হত্যাকাণ্ডৰ কথা। কিন্তু এতিয়া উদ্ধাৰ হোৱা নাই হত্যাকাণ্ড সংঘটিত কৰা সেই চোকা অস্ত্ৰ। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লতাশিল থানাই ৰুজু কৰিছে 36/26 নম্বৰত গোচৰ। সম্প্ৰতি কাৰাগাৰৰ আলহী হেমেন শৰ্মা, সুমন কলিতা। আৰু অধিক তথ্যৰ বাবে শীঘ্ৰে লতাশিল আৰক্ষীয়ে 2 ল'ব জিম্মা। ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা বিনয় কলিতাৰ ৰিপৰ্ট, NKTV+।